এইটো আমাৰ উপৰিপুৰুষসকলৰ এই পৰম্পৰা যিটো বজাই ৰখা হৈছে আৰু তেখেতসকল আমাৰ উপৰিপুৰুষৰ গুৰু বুলি কোৱা হয়। গজাই ডাঙৰীয়া আৰু মোনাই ডাঙৰীয়া তেখেতসকলে আমাৰ সোণোৱাল সংস্কৃতি বাহক আছিল। সোণোৱাল সংস্কৃতিটো তেওঁলোকে ধৰি ৰাখিছিল আৰু তেওঁলোকে আমাৰ সোণোৱাল সম্প্ৰদায়ৰ যিখিনি মানুহ আছে সেই মানুহখিনিক পথ প্ৰদৰ্শক হিচাপে তেখেতসকলে আমাক দেখুৱাই গৈছিলে আমাৰ যিখিনি কাম কৰিব লাগে। সেই হেতুকে আমি তেখেতসকলক গুৰু মানি আজি অনুষ্ঠানটো কৰা হয়। কেনেকৈ ধৰণে কৰা হয়? ইয়াত দেখা গৈছে আয়োজন কৰা হৈছে। হয়, ইয়াতে এটি আমলীয়া হাঁহ তেখেতৰ নামত দিয়া হয় আৰু ইয়াতে গোটেই গাঁৱৰ যিমানখিনি ঘৰ আছে প্ৰত্যেক ঘৰৰ মানুহৰ উপস্থিতি এজন এজনকৈ ইয়াতে উপস্থিত থাকে আৰু এই অনুষ্ঠানত আমি ভোজ ভাত কৰোঁ আৰু গজাই ডাঙৰীয়া মোনাই ডাঙৰীয়াৰ নিমিত্তে আৰম্ভ কৰাৰ পাছত তেখেতসকলক অৰ্পণ কৰাৰ পাছতহে আমি আমাৰ ভকতসকলে ৰাইজে গ্ৰহণ কৰে। তেখেতসকলক আমি আপোনালোকে হয়তো জানে তেখেতসকলক দিয়াৰ এটা বিশেষ ব্যৱস্থা আছে। তেখেতসকলক আমি কোনো বাচন বৰ্তনত দিয়া নাযায়। তেখেতসকলক দিবৰ কাৰণে আগলি পাত এযোৰ লাগে। তাৰ লগতে আমি আমাৰ যিটো মদ বৰা চাউলৰে বনোৱা যিখিনি মদো অৰ্পণ কৰা হয় আৰু দিওঁতে আমি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বনোৱা কলপাতেৰে বনোৱা এটি বিশেষ পাত্ৰ আমি নিজে সাজি লওঁ। সেই পাত্ৰতহে আমি মদ আৰু আগলি পাতত ভাত, তাৰ পাছত গুৱা পাণ দিয়া হয়। তাৰ আগতে বসুমতীকো আমি অৰ্পণ কৰোঁ, যিহেতু আমি ধৰিত্ৰী মাতৃক আমি বসুমতী হিচাপে ধৰি লওঁ। প্ৰথমে বসুমতীক দিয়ে, তাৰ পাছত আগলি পাতত গজাই মোনাইক দিয়া হয় আৰু গজাই মোনাক সেই মদো দিয়া হয়। এইটো বস্তু হৈছে সোণোৱাল সংস্কৃতিটো ধৰি লওক সোণোৱাল জনগোষ্ঠীটো কৃষিৰ ওপৰত নিৰ্ভৰ কৰা এটি জনগোষ্ঠী। আমি কৃষি আৰু আমাৰ যিখিনি কৃষিৰ লগত জড়িত আমাৰ যিখিনি কাম সেই কামখিনি সুকলমে হ'ব লাগে। আমাৰ কোনো বাধা বিঘিনি আহিব নালাগে। যেনে ধৰি লওক অতীতত কৃষি কৰ্ম কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তু যেনেকৈ হাতী, মহ, বান্দৰ ইত্যাদিও অপকাৰ কৰিছিলে। সেইখিনি দূৰ হ'ব লাগে বুলি আজি ধৰি লওক তেখেতৰ যিটো নিৰ্দেশ আছিলে, গজাই মোনাই ডাঙৰীয়া যিটো নিৰ্দেশ তেওঁ কৰি থৈ গৈছে আগতে, তেওঁ তেনেধৰণে মুক্তি পাইছিলে, তো সেই তাকেই অনুকৰণ কৰা হয়।